নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছো মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ 15 জুলাইত পুনৰ ৰাজ্য খপাবলৈ সাজু হৈছে শ শ মুছলমান চৰকাৰৰ বিৰুদ্ধে নেমছে বৃহৎ গৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিব সমগ্ৰ অসমৰ সংখ্যালঘুসকল জাগ্ৰত হৈছে চৰকাৰৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে কৈছে যে বিজেপি চৰকাৰৰ দিনত সংখ্যালঘুসকল সুৰক্ষিত নহয় বিজেপি চৰকাৰৰ দিনত মুছলমান সুৰক্ষিত নহয় দৰগাহ সুৰক্ষিত নহয় মছজিদ সুৰক্ষিত নহয় বৰ্তমান সময়ছোৱা যি উচ্ছেদ চলি আছে সেই উচ্ছেদ কেৱল সংখ্যালঘুক টাৰ্গেট কৰি কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে তেওঁলোকে আৰু উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে নেমছে গৰ্জন কৰিব বুলি এবাৰ হুংকাৰ দিছে আমছৰ বৃহৎ প্ৰতিবাদ কাৰ্যসূচী আমি দেখুৱাইছো এবাৰ নেমছে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে 15 তাৰিখে অসম কপাবলৈ সাজু হৈছে নেমছে লৈ সহবিচাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ নেমছে এবাৰ বৃহৎ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব 15 জুলাইত পুনৰ ৰাজ্য কপাব শ শ সংখ্যালঘুৱে হাজাৰ হাজাৰ সংখ্যালঘু ৰাজপথলৈ ওলাই আহিব নেমছে বৃহৎ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব শ শ সংখ্যালঘুক লগত লৈ নেমছে সাব্যস্ত কৰিবলৈ ওলাইছে উত্তাল প্ৰতিবাদ আৰু উত্তাল প্ৰতিবাদৰ বাবে তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সমগ্ৰ ৰাজ্যৰ মুছলমানসকলক আহ্বান জনাইছে প্ৰতিবাদৰ বাবে ৰাজ্য চৰকাৰে চলোৱা অপশাসনৰ বিৰুদ্ধে গৰজি উঠিছে মুছলমানসকল গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে দিল্লী দিছপুৰ ৰাজ্যৰ সকলো প্ৰান্ত নেমছে কপাব প্ৰতিটো প্ৰান্তত হ'ব প্ৰতিবাদ উচ্ছেদিত মুছলমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে নেমছে লগতে ক'লে যে এখন চৰকাৰৰ দিনত মুছলমান সুৰক্ষিতই নহয় বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় মুছলমানৰ মছজিদ মুছলমানৰ ঈদগাহ মুছলমানৰ কবৰস্থান আনকি মুছলমান লোকসকল ইয়াৰ বিৰুদ্ধে সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান জনোৱা হৈছে ৰাজ্যৰ প্ৰতিগৰাকী মুছলমানক ওলাই অহাৰ আহ্বান জনাইছে নেমছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছে নেমছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে নেমছৰ বৃহৎ গৰ্জন কাৰ্যসূচী 15 তাৰিখে ৰূপায়ণ কৰিব তেওঁলোকে 15 জুলাইত পুনৰ ৰাজ্য কপাবলৈ সাজু হৈছে মুছলমান লোকসকল ৰাজ্যৰ প্ৰতিগৰাকী মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব 15 জুলাইত ৰাজ্যৰ ৰাজপথ কপিব শ শ সংখ্যালঘুক লগত লৈ নেমছে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে নেমছে সাজু হৈছে ৰাজ্য চৰকাৰে চলোৱা অপশাসনৰ বিৰুদ্ধে গৰজি উঠিছে মুছলমান লোকসকল চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলনৰ ৰূপায়ণ কৰা হ'ব গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে দিল্লী দিছপুৰ ৰাজ্যৰ সকলো প্ৰান্ত কমাবলৈ নেমছে সাজু হৈছে উচ্ছেদিত মুছলমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হৈছে বৰ্তমান সময়ছোৱাত এখন চৰকাৰৰ দিনত মুছলমানসকল অসুৰক্ষিত হৈছে বুলি কৈছে বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় মুছলমানৰ মছজিদ মুছলমানৰ ঈদগাহ মুছলমানৰ কবৰস্থান গতিকে ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব প্ৰতিগৰাকী মুছলমানক ওলাই অহাৰ আহ্বান জনাইছে নেমছে সকলো মুছলমানক একত্ৰিত হৈ প্ৰতিবাদ কৰিবলৈ আহিবলৈ আহ্বান জনাইছে নেমছৰ তৰফৰ পৰা ৰাজ্য কপাবলৈ সাজু হৈছে নেমছে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত নেমছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব নেমছৰ কিছু ভাষ্য আছে এই মুহূৰ্তত আমি ভাষ্য শুনাব বিচাৰিছো মুছলমানৰ প্ৰতি যি আক্ৰোশ যি অমানৱীয় অত্যাচাৰ তাৰ প্ৰতিবাদত নেমছই 15 জুলাই তাৰিখে গুৱাহাটীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব আপোনালোকে জানে যে অসমত বৰ্তমান মানে গণতান্ত্ৰিক শাসন চলা নাই এতিয়া অসমৰ মুছলমানসকলে আন্দোলনৰ বাদে আন কোনো ধৰণৰ বিকল্প পথ নাই যাৰ কাৰণে অসমৰ পৰা দিল্লীলৈকে নেমছে এতিয়া প্ৰতিবাদ কৰিবলৈ সাজু হৈছে অহা 15 জুলাইৰ পৰা গুৱাহাটীৰ পৰা আৰম্ভ হ'ব নেমছৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰতিটো গাঁৱত প্ৰতিটো চহৰে প্ৰতিটো নগৰে এতিয়া আন্দোলন কৰিব লাগিব কাৰণ আমাক এতিয়া অত্যাচাৰ কৰি শেষ কৰি পেলাইছে আমাৰ যি সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল আছে শিশুসকল আছে ল'ৰা ছোৱালীসকল আছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব যিসকলক ইতিমধ্যে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ কৰি পেলাইছে যি আমাৰ নামাজ আমাৰ ঈদগাহ নামাজ কৰোঁ সেই ময়দান ঈদগাহ ময়দান আমাৰ ভাঙি পেলাইছে আমাৰ অন্তিম সংস্কাৰ কবৰস্থানটোক এই বিজেপি চৰকাৰে ৰেহাই দিয়া নাই ইয়াতকৈ দুখৰ কথা ইয়াতকৈ লাজৰ কথা মুছলমানসকলৰ বাবে আৰু কি আছে যে অন্তিম স্থান য'ত আমি মাটিৰ লগত য'ত মিহলি হৈ যাওঁ সেই কবৰস্থানটোকো নিস্তাৰ দিয়া নাই যাৰ কাৰণে এতিয়া অসমৰ সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছোঁ দল মত নিৰ্বিশেষে আপোনালোকে ওলাই আহক এই যি সাম্প্ৰদায়িক নীতি এই যি অমানৱীয় নীতি এই যি অগণতান্ত্ৰিক নীতি তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব অসমৰ সংখ্যালঘু ৰাইজে এতিয়া সূৰ্যক ভয় কৰিলে নহ'ব বৰষুণক ভয় কৰিলে নহ'ব কোনো মানুহক এতিয়া ভয় কৰিলে নহ'ব এক আল্লাহৰ বাদে মুছলমানসকলে কাকো ভয় নকৰে ভাৰতবৰ্ষৰ গণতন্ত্ৰ বচাব লাগিব গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব ভাৰতীয় সংবিধান ৰক্ষা কৰিব লাগিব আৰু ন্যায়ালয়ক আমি সন্মান জনাব লাগিব শান্তি ব্যৱস্থাক আমি সন্মান জনাই নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য আৰু এই অপশাসনক আমি
বিৰোধ কৰি এই আন্দোলন কৰিব লাগিব। 15 জুলাই তাৰিখে গুৱাহাটীৰ যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী, যি প্ৰতিবাদ, এই প্ৰতিবাদত অসমৰ দল সংগঠন আৰু ৰাইজক আমি একলগ হৈ প্ৰতিবাদ কৰিবলৈ আমি আহ্বান জনাইছোঁ। মুছলমানৰ প্ৰতি যি আক্ৰোশ, যি অমানৱীয় অত্যাচাৰ, তাৰ প্ৰতিবাদত নেমচুই 15 জুলাই তাৰিখে গুৱাহাটীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। আপোনালোকে জানে যে অসমত বৰ্তমান গণতান্ত্ৰিক শাসন চলা নাই। এতিয়া অসমৰ মুছলমানসকলে আন্দোলনৰ বাদে আন কোনো ধৰণৰ বিকল্প পথ নাই, যাৰ কাৰণে অসমৰ পৰা দিল্লীলৈকে নেমচুই এতিয়া প্ৰতিবাদ কৰিবলৈ সাজু হৈছে। অহা 15 জুলাইৰ পৰা গুৱাহাটীৰ পৰা আৰম্ভ হ'ব নেমচুৰ এই প্ৰতিবাদী কাৰ্যসূচী, আৰু প্ৰতিটো গাঁৱত, প্ৰতিটো চহৰে, প্ৰতিটো নগৰে এতিয়া আন্দোলন কৰিব লাগিব। কাৰণ আমাক এতিয়া অত্যাচাৰ কৰি 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 শেষ কৰি পেলাইছে। আমাৰ যি সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল আছে, শিশুসকল আছে, ল'ৰা ছোৱালীসকল আছে, তেওঁলোকৰ ভৱিষ্যত কি হ'ব, যিসকলক ইতিমধ্যে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ কৰি পেলাইছে। যি আমাৰ নামাজ, আমাৰ ঈদগাহ নামাজ কৰোঁ, সেই ঈদগাহ ময়দান আমাৰ ভাঙি পেলাইছে। আমাৰ অন্তিম সংস্কাৰ কবৰস্থানটোক এই বিজেপি চৰকাৰে ৰেহাই দিয়া নাই। ইয়াতকৈ দুখৰ কথা, ইয়াতকৈ লাজৰ কথা মুছলমানসকলৰ বাবে আৰু কি আছে যে অন্তিম স্থান য'ত আমি মাটিৰ লগত য'ত মিহলি হৈ যাওঁ, সেই কবৰস্থানটোকো নিস্তাৰ দিয়া নাই। যাৰ কাৰণে এতিয়া অসমৰ সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছোঁ, দল মত নিৰ্বিশেষে আপোনালোকে ওলাই আহক। এই যি সাম্প্ৰদায়িক নীতি, এই যি অমানৱীয় নীতি, এই যি অগণতান্ত্ৰিক নীতি, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব। অসমৰ সংখ্যালঘু ৰাইজে এতিয়া সূৰ্যক ভয় কৰিলে নহ'ব, বৰষুণক ভয় কৰিলে নহ'ব, কোনো মানুহক এতিয়া ভয় কৰিলে নহ'ব। এক আল্লাহৰ বাদে মুছলমানসকলে কাকো ভয় নকৰে। ভাৰতবৰ্ষৰ গণতন্ত্ৰ বচাব লাগিব, গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব, ভাৰতীয় সংবিধান ৰক্ষা কৰিব লাগিব, আৰু ন্যায়ালয়ক আমি সন্মান জনাব লাগিব। শান্তি ব্যৱস্থাক আমি সন্মান জনাই নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য আৰু এই অপশাসনক আমি বিৰোধ কৰি এই আন্দোলন কৰিব লাগিব। 15 জুলাই তাৰিখে গুৱাহাটীৰ যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী, যি প্ৰতিবাদ, এই প্ৰতিবাদত অসমৰ দল সংগঠন আৰু ৰাইজক আমি একলগ হৈ প্ৰতিবাদ কৰিবলৈ আমি আহ্বান জনাইছোঁ। মুছলমানৰ প্ৰতি যি আক্ৰোশ, যি অমানৱীয় অত্যাচাৰ, তাৰ প্ৰতিবাদত নেমচুই 15 জুলাই তাৰিখে গুৱাহাটীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। আপোনালোকে জানে যে অসমত বৰ্তমান গণতান্ত্ৰিক শাসন চলা নাই। এতিয়া অসমৰ মুছলমানসকলে আন্দোলনৰ বাদে আন কোনো ধৰণৰ বিকল্প পথ নাই, যাৰ কাৰণে অসমৰ পৰা দিল্লীলৈকে নেমচুই এতিয়া প্ৰতিবাদ কৰিবলৈ সাজু হৈছে। অহা 15 জুলাইৰ পৰা গুৱাহাটীৰ পৰা আৰম্ভ হ'ব নেমচুৰ এই প্ৰতিবাদী কাৰ্যসূচী, আৰু প্ৰতিটো গাঁৱত, প্ৰতিটো চহৰে, প্ৰতিটো নগৰে এতিয়া আন্দোলন কৰিব লাগিব। কাৰণ আমাক এতিয়া অত্যাচাৰ কৰি 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 শেষ কৰি পেলাইছে। আমাৰ যি সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল আছে, শিশুসকল আছে, ল'ৰা ছোৱালীসকল আছে, তেওঁলোকৰ ভৱিষ্যত কি হ'ব, যিসকলক ইতিমধ্যে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ কৰি পেলাইছে। যি আমাৰ নামাজ, আমাৰ ঈদগাহ নামাজ কৰোঁ, সেই ঈদগাহ ময়দান আমাৰ ভাঙি পেলাইছে। আমাৰ অন্তিম সংস্কাৰ কবৰস্থানটোক এই বিজেপি চৰকাৰে ৰেহাই দিয়া নাই। ইয়াতকৈ দুখৰ কথা, ইয়াতকৈ লাজৰ কথা মুছলমানসকলৰ বাবে আৰু কি আছে যে অন্তিম স্থান য'ত আমি মাটিৰ লগত য'ত মিহলি হৈ যাওঁ, সেই কবৰস্থানটোকো নিস্তাৰ দিয়া নাই। যাৰ কাৰণে এতিয়া অসমৰ সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছোঁ, দল মত নিৰ্বিশেষে আপোনালোকে ওলাই আহক। এই যি সাম্প্ৰদায়িক নীতি, এই যি অমানৱীয় নীতি, এই যি অগণতান্ত্ৰিক নীতি, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব। অসমৰ সংখ্যালঘু ৰাইজে এতিয়া সূৰ্যক ভয় কৰিলে নহ'ব, বৰষুণক ভয় কৰিলে নহ'ব, কোনো মানুহক এতিয়া ভয় কৰিলে নহ'ব। এক আল্লাহৰ বাদে মুছলমানসকলে কাকো ভয় নকৰে। ভাৰতবৰ্ষৰ গণতন্ত্ৰ বচাব লাগিব, গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব, ভাৰতীয় সংবিধান ৰক্ষা কৰিব লাগিব, আৰু ন্যায়ালয়ক আমি সন্মান জনাব লাগিব। শান্তি ব্যৱস্থাক আমি সন্মান জনাই নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য আৰু